Hi everyone, I am Manish. আৰু আমি যোৱা ক্লাছত আলোচনা কৰিছিলোঁ স্বাভাৱিক আৰু পূৰ্ণসংখ্যাৰ বিষয়ে। মই ক্লাছটোত তোমালোকক জনাইছিলোঁ যে এই স্বাভাৱিক, পূৰ্ণসংখ্যা, অখণ্ড সংখ্যা, পৰিমেয় সংখ্যা যিখিনি কথা আমি আলোচনা কৰিছিলোঁ সেইখিনি ক্লাছ 6, ক্লাছ 7 আৰু ক্লাছ 9, ক্লাছ 8 প্ৰত্যেকটো ক্লাছতে ইয়াৰ ইম্পৰ্টেঞ্চ আছে। এতিয়া আজি আমি চাম ক্লাছ 6ত সেই ক্লাছটোৰ পৰা আমি সেই ক্লাছটো যিখিনি শিকিছিলোঁ সেই ক্লাছটোৰ পৰা কি কি প্ৰশ্ন ক্লাছ 6ত আহিব পাৰে। এতে ক্লাছ 6ৰ কাৰণে চোৱা, প্ৰথম প্ৰশ্নটো এনেকুৱা ধৰণৰ আহিব পাৰে, আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি? আৰু এই প্ৰশ্নবিলাকত 1 নম্বৰ থাকিব। প্ৰথম প্ৰশ্নটো কি, আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি? দ্বিতীয় প্ৰশ্নটো এনেকুৱা আহিব পাৰে, আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি? তৃতীয়টো চাবা, এটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ পূৰ্ণ সংখ্যাটো কি? এনেকৈ মই 7টা প্ৰশ্ন ইয়াতে লিখি দিছোঁ, তোমালোকে ধুনীয়াকৈ লিখি লোৱা। এতিয়া আমি আলোচনা কৰিম ইয়াৰ উত্তৰসমূহ। আমি যোৱা ক্লাছত চাইছিলোঁ যে এটা স্বাভাৱিক সংখ্যা, প্ৰথম প্ৰশ্নটো চাবা, প্ৰথম প্ৰশ্নটো আলোচনা কৰোঁ, আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি? আমি যোৱা ক্লাছত আলোচনা কৰিছিলোঁ স্বাভাৱিক সংখ্যা হ'ল 1ৰ পৰা আৰম্ভ কৰি 1, 2, 3, 4 এনেকৈ গৈ অসীমলৈকে, ইনফিনিটিলৈকে এই যিটো সংখ্যাৰ গোট 1ৰ পৰা আৰম্ভ কৰি 1, 2, 3, 4, 5 এনেকৈ আৰম্ভ কৰি একেবাৰে অসীমলৈকে যিমানবিলাক সংখ্যা আছে সকলোবিলাকক আমি স্বাভাৱিক সংখ্যাৰ ভিতৰত ধৰোঁ। এতিয়া প্ৰশ্নটো হ'ল আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি? এতিয়া তুমি যেতিয়া জানিবা, ইয়াৰ আগত যিটো ক্লাছ দিয়া হৈছে সেই ক্লাছটো তোমালোকে যদি ভালকৈ চোৱা তাতে দেখা পাবা যে এনেকুৱাকৈ মই ধুনীয়াকৈ বুজাই দিছোঁ। আৰু সেই ক্লাছটো তোমালোকে যদি ভালকৈ মনোযোগ দি চোৱা তেতিয়াহ'লে এই প্ৰশ্নকেইটা ধুনীয়াকৈ কৰিব পাৰিবা। এতিয়া চোৱা, ইয়াত মই লিখি দিছোঁ স্বাভাৱিক সংখ্যা কোনবিলাক? যিবিলাক 1ৰ পৰা আৰম্ভ হৈ 1, 2, 3, 4 এনেকৈ আৰম্ভ হৈ একেবাৰে অসীমলৈকে আছে। গতিকে ইয়াত ইপিনে যিমান আগবাঢ়ি যাম সংখ্যাবিলাক কি হৈ যাব? ডাঙৰ হৈ গৈ থাকিব। ইপিনে আগবাঢ়ি গৈ থাকিলে সংখ্যাবিলাক ডাঙৰ হৈ গৈ থাকিব। কিন্তু ইপিনে আহিলে কি হ'ব? সংখ্যাবিলাক সৰু হৈ আহি থাকিব। যেনে 4, 3, 2, 1। কিন্তু ইপিনে কিবা সংখ্যা আছে নেকি? 1ৰ ইটোফালে একো সংখ্যা নাই। গতিকে যেতিয়া 1ৰ ইটোফালে একো সংখ্যা নাই, তাৰমানে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি হ'ব? 1 হ'ব। প্ৰথম প্ৰশ্নটোৰ উত্তৰ পালা তোমালোকে। প্ৰথম প্ৰশ্নটোৰ উত্তৰ, আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি? 1। এইটো এনচাৰটো হ'ব, এইটোৰ উত্তৰটো কি হ'ব? 1। লিখি ল'বা, আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হ'ল 1। তাৰ পিছৰ প্ৰশ্নটো আমি চাম। প্ৰথম প্ৰশ্নটো আমি চালোঁ। এতিয়া 2 নম্বৰ প্ৰশ্নটো চাবা। 2 নম্বৰ প্ৰশ্নটোত আছে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি? এতিয়া আমি যোৱা ক্লাছত আলোচনা কৰিছিলোঁ পূৰ্ণ সংখ্যা কোনবিলাক হয়। যেতিয়া আমি স্বাভাৱিক সংখ্যাৰ গড়টোৰ লগত 1ৰ আগত এটা শূন্য সংখ্যা লৈ ল'ম, শূন্যটো লৈ ল'ম, তেতিয়া এইকেইটা কি হ'ব? পূৰ্ণ সংখ্যা হ'ব। গতিকে আমি যেতিয়া এই গড়টো চাম, এই সংখ্যাৰ গড়টো চাম, পূৰ্ণ সংখ্যাৰ গড়টো, পূৰ্ণ সংখ্যা কোনবিলাক? 0ৰ পৰা আৰম্ভ হৈ 1, 2, 3, 4, 5, 6 ... ইনফিনিটি। 0ৰ পৰা আৰম্ভ হৈ একেবাৰে অসীমলৈকে যিটো সংখ্যাৰ গোট পোৱা যায় সেইটোক আমি পূৰ্ণ সংখ্যা বুলি কওঁ। আৰু ইয়াতে প্ৰশ্নটোত আছে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি? গতিকে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি হ'ব? ইয়াতে কি আছে? আটাইতকৈ সৰু 0। গতিকে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হ'ব 0। দ্বিতীয় প্ৰশ্নটোৰ উত্তৰ পালা 0। তাৰপাছত আমি চাম 3 নম্বৰ প্ৰশ্নটো। 3 নম্বৰ প্ৰশ্নটোত কি আছে? এটা অংক বিশিষ্ট 3 নম্বৰ প্ৰশ্নটো, এটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ পূৰ্ণ সংখ্যাটো কি? এতিয়া আমি জানো পূৰ্ণ সংখ্যাৰ গড়টো কি আছিল? 0ৰ পৰা আৰম্ভ হয় 1, 2, 3,
4 5 6 7 8 9 10 11 12 ... ইনফিনিটি এটা আছিল কি পূৰ্ণসংখ্যাক ইংৰাজীত কি বুলি কয় হোল নাম্বাৰ আৰু ইয়াতে তোমালোকে চাব পাৰা এই হোল নাম্বাৰত প্ৰশ্নটো আছে এটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ পূৰ্ণ সংখ্যাটো কি আটাইতকৈ ডাঙৰ কিন্তু এটা অংক বিশিষ্ট এতিয়া অংক কোনবিলাকক কোৱা হয় অংক বুলিলে আমি এইকেইটা বুজো 0 ৰ পৰা 9 লৈকে 0 ৰ পৰা 9 লৈকে এইকেইটাক আমি অংক বুলি কওঁ এতিয়া প্ৰশ্নটো হ'ল এটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ পূৰ্ণ সংখ্যাটো এটা অংক 10 10 ইয়াত কেইটা অংক আছে দুটা অংক কেনেকৈ 0 এটা অংক আৰু 1 এটা অংক গতিকে 10 বুলি ক'লে ইয়াতে দুটা অংক আছে গতিকে এইটো হ'ব দুটা অংক বিশিষ্ট কিন্তু আমাক প্ৰশ্নটোত কি সুধিছে এটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ পূৰ্ণ সংখ্যাটো কি গতিকে আমি জানো ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ কোনটো 9 গতিকে ইয়াৰ এনসাৰ কি হ'ব 9 কি হ'ব এনসাৰ 9 টো হ'ব এটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ পূৰ্ণ সংখ্যা যদি এনেকা নাহি ইয়াতে এটা ঠাইত দুটা বুলি আহে তেতিয়াহ'লে কি হ'ব ধৰা হ'ল প্ৰশ্নটো অকমান বেলেগকৈ দিলে পৰীক্ষাত যে দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ পূৰ্ণ সংখ্যাটো কি এতিয়া দুটা অংক বিশিষ্ট বুলি কওঁতে আমি জানো 0 ৰ পৰা আৰম্ভ হৈ ই গৈ থাকিব কিন্তু একদম লাষ্ট যেটো আমি সংখ্যা পাম ডাঙৰ সংখ্যা দুটা অংক বিশিষ্ট সেইটো কি পাম এনেকৈ গৈ ধৰা আমি এনেকৈ গৈ থাকিলো 8 9 10 এনেকৈ গৈ যেটো তাৰপিছত পাম আমি 99 তাৰপিছত এনেকৈ গৈ পাম 100 101 এনেকৈ আগবাঢ়ি থাকিব কিন্তু আমাক প্ৰশ্নটোত কি সুধিছে দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ পূৰ্ণ সংখ্যা দুটা অংক থাকিলে 10 11 12 এইবিলাক দুটা অংক আৰু একেবাৰে যেটো ডাঙৰ সুধিছে যদি আটাইতকৈ সৰু যদি ইয়াতে আহে দুটা অংক বিশিষ্ট আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি দুটা অংক বিশিষ্ট আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি তেতিয়াহ'লে কি হ'ব 10 হ'ব 10 ইয়াতো দুটা অংক আছে 1 আৰু 0 দুটা অংক কিন্তু এটো হ'ল আটাইতকৈ সৰু দুটা অংক বিশিষ্ট আটাইতকৈ সৰু পূৰ্ণ সংখ্যা আৰু এটো হ'ল 99 তাৰমানে 99 ৰ পাছত দুটা অংক থকা কিবা সংখ্যা আছে নেকি নাই দুটা অংক থকা সংখ্যা নাই পিছত আছে 100 টোত তিনিটা অংক আছে গতিকে আমাৰ প্ৰশ্নটো কি হ'ল প্ৰশ্নটো সুধিছে যে দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ পূৰ্ণ সংখ্যা হ'ব 99 পালা এনসাৰটো ওকে এটা আমি চাম 4 নম্বৰ প্ৰশ্নটোৰ উত্তৰ 4 নম্বৰ প্ৰশ্নটো আছে কোনটো স্বাভাৱিক সংখ্যাৰ পূৰ্বপদ নাই এতিয়া পূৰ্বপদ কাক বোলে পূৰ্ব মানে হ'ল আগত এতিয়া চাবা আমি স্বাভাৱিক সংখ্যাৰ গতটো চাম স্বাভাৱিক সংখ্যাক n বুলি লিখা হয় 1 2 3 4 5 6 7 ... infinity all these are called natural number আৰু natural numberক আমি অসমীয়াত স্বাভাৱিক সংখ্যা বুলি কওঁ আৰু স্বাভাৱিক সংখ্যাৰ এই গতটোত আমি এতিয়া কি চাম এই প্ৰশ্নটোৰ উত্তৰ বিচাৰিম যে ইয়াতে প্ৰশ্নটো কি কৰিছে কোনটো স্বাভাৱিক সংখ্যাৰ পূৰ্বপদ নাই পূৰ্বপদ মানে হ'ল আগৰ পদ এতিয়া আগৰ পদ বুলি কওঁতে ধৰা হ'ল 2 আমাক যদি প্ৰশ্নটোত সুধিল হয় যে 2 ৰ পূৰ্বপদ কি হ'ব 2 ৰ পূৰ্বপদ কি হ'ব 2 ৰ আগত কি আছে 1 গতিকে পূৰ্বপদ বুলি কওঁতে আমি 1 টো লিখিম কিন্তু ইয়াতে আমাৰ সুধিছে কোনটো স্বাভাৱিক সংখ্যাৰ পূৰ্বপদ নাই এতিয়া স্বাভাৱিক সংখ্যা এইবিলাক গোটাইবিলাক হয় 1 ৰ পৰা আৰম্ভ কৰি ইনফিনিটি লৈকে গোটেইবিলাক স্বাভাৱিক সংখ্যা কিন্তু স্বাভাৱিক সংখ্যাৰ কোনটোৰ পূৰ্বপদ নাই এই কোনটোৰ পূৰ্বপদ নাথাকিব যেটো একদম প্ৰথমত থাকিব ধৰা 1 টো ক'ত আছে প্ৰথমত আছে ইয়াৰ পূৰ্বপদ আছে নেকি
পূৰ্বপদ আছে শূন্য আছে সেইটো পূৰ্ণ সংখ্যাত পৰিব কিন্তু প্ৰশ্নটো হ'ল কোনটো স্বাভাৱিক স্বাভাৱিক বুলি ক'লে এইবিলাক পৰে 1 ৰ পৰা আৰম্ভ কৰি গতিকে ইহঁতৰ কোনটো স্বাভাৱিক সংখ্যাৰ পূৰ্বপদ নাই বুলি সুধিলে আমি কি ক'ম 1 তাৰমানে 4 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কি হ'ব 1 1 ৰ আগত যেহেতু কোনো সংখ্যা নাই কোনো অংক নাই সেই কাৰণে আমি এইটো স্বাভাৱিক সংখ্যাৰ 1 ৰ পূৰ্বপদ নাই বুলি ক'ম গতিকে 4 নম্বৰ প্ৰশ্নটোৰ উত্তৰ পালোঁ তাৰপিছত আমাক সুধিলে 5 নম্বৰ প্ৰশ্নটো 20তকৈ সৰু আটাইবোৰ স্বাভাৱিক সংখ্যা লিখা এইটো একেবাৰে সহজ প্ৰশ্নটো একেবাৰে সহজ তোমালোকে চোৱা 20তকৈ সৰু আটাইবোৰ স্বাভাৱিক সংখ্যা লিখা এতিয়া 20তকৈ সৰু 20টো নহ'ব 20তকৈ সৰু হ'ব 20তকৈ সৰু স্বাভাৱিক সংখ্যা এতিয়া আৰম্ভ কিহৰ পৰা হ'ব আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা কোনটো পালোঁ 1 1 ৰ পৰা আৰম্ভ হ'ব 1 ৰ পৰা আৰম্ভ হ'ব 20টা কৈছে 20তকৈ সৰু আটাইবোৰ স্বাভাৱিক সংখ্যা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 and 19 19ত সমাপ্ত কিয় 20তকৈ সৰু বুলি কৈছে 20টো লিখিলে নহ'ব 20তকৈ সৰু আটাইবোৰ স্বাভাৱিক সংখ্যা লিখা গতিকে 20তকৈ সৰু কি হ'ব 19 19টো 20তকৈ সৰু গতিকে 1 ৰ পৰা আৰম্ভ হ'ব গতিকে 1 ৰ পৰা আৰম্ভ হৈ 19ত শেষ হ'ব আৰু এইটো কি কোৱা হ'ব এইটো প্ৰশ্নৰ উত্তৰ হ'ব 5 নম্বৰৰ যে 20তকৈ সৰু আটাইবোৰ স্বাভাৱিক সংখ্যা হ'ল এইখিনি এতিয়া যদি প্ৰশ্নটো এনেকৈ আহে 20তকৈ সৰু আটাইবোৰ স্বাভাৱিক সংখ্যা বা 20তকৈ সৰু কেইটা স্বাভাৱিক সংখ্যা আছে তেতিয়াহ'লে আমি গণি চাম 1 2 3 4 5 10 15 19 ইয়াতে গণিব নালাগে 1 ৰ পৰা 19 লৈকে আছে গতিকে আমি কেইটা বুলি ক'ম ইয়াতে যদি প্ৰশ্নটো সোধে 20তকৈ সৰু স্বাভাৱিক সংখ্যা কেইটা আছে তেতিয়াহ'লে কিমানটা 19টা ওকে এতিয়া আমি চাম 6 নম্বৰ প্ৰশ্নৰ উত্তৰটো 6 নম্বৰ প্ৰশ্নত লিখা আছে 1তকৈ সৰু কিমানটা পূৰ্ণ সংখ্যা আছে 1তকৈ সৰু কিমানটা পূৰ্ণ সংখ্যা আছে এতিয়া আমি জানো পূৰ্ণ সংখ্যাৰ গড়টো আমি কি পাইছিলোঁ w = 0 1 2 3 4 এনেকৈ আহি 99, 100 এনেকৈ যাই থাকিব ইয়াতে প্ৰশ্নটো আছে 1তকৈ সৰু কিমানটা পূৰ্ণ সংখ্যা আছে গতিকে 1তকৈ সৰু হ'ব লাগিলে 99 99 কিমানটা আছে বুলি কৈছে যদি আমি 1 ৰ পৰা 99 লৈকে চাম কিমানটা পালোঁ 99টা পালোঁ যেতিয়া আমি শূন্যটোক আৰু 99 ৰ লগত যোগ কৰিম তেতিয়া আমি পাম 100টা গতিকে 1তকৈ সৰু কিমানটা পূৰ্ণ সংখ্যা আছে 100টা 1তকৈ সৰু 100টো কিন্তু নহয় 100টো নহয় কিন্তু 1তকৈ সৰু কিমানটা পূৰ্ণ সংখ্যা আছে তেতিয়াহ'লে 100টা হ'ব এইটোৰ এনসাৰ কিমান হ'ব 100 100টা কিন্তু এই প্ৰশ্নটোত যদি পূৰ্ণ শব্দটো গুচাই 1তকৈ সৰু কিমানটা স্বাভাৱিক সংখ্যা আছে বুলি দেয় তেতিয়াহ'লে কিন্তু আমি 99 লিখিব লাগিব কিয় তেতিয়া শূন্যটো নাথাকিব ওকে তাৰ পাছত চাম আমি কোনটো পূৰ্ণ সংখ্যাৰ পূৰ্বপদ নাই কোনটো পূৰ্ণ সংখ্যাৰ পূৰ্বপদ নাই এতিয়া পূৰ্ণ সংখ্যাৰ গড় এইটো আমাক সুধিছে কোনটো পূৰ্ণ সংখ্যাৰ পূৰ্বপদ নাই ইয়াতে একেবাৰে প্ৰথমৰ পূৰ্ণ সংখ্যা কোনটো 0 0 আৰু 0ৰ কি নাই পূৰ্বপদ নাই কিন্তু যদি ইয়াতে পূৰ্ণ ঠাইত অখণ্ড বুলি দিয়া হয় সৰি পূৰ্ণ ঠাইত অখণ্ড বুলি দিয়া হল নহ'ব ধৰা হল আমি আগতে এই প্ৰশ্নটো উত্তৰ কৰি লওঁ পিছত আমি সেইবিলাক চাম কোনটো পূৰ্ণ সংখ্যাৰ পূৰ্বপদ নাই তেতিয়াহ'লে 0ৰ পূৰ্বপদ নাই গতিকে ইয়াৰ এনসাৰ কি হ'ব 0 গতিকে আশা কৰোঁ তোমালোকে বুজি পালা এই 7টা প্ৰশ্ন আমি নেক্সট আৰু আকৌ কিবা
ভাল তেনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট প্ৰশ্ন যিবিলাক পৰীক্ষাত আহিব পাৰে সেইবিলাকৰ বিষয়ে আলোচনা কৰিম গতিকে তোমালোকে ধুনীয়াকৈ ভিডিঅ'টো যিখিনি বুজি পালা আৰু য'ত বুজি নাপালা সেইখিনি তোমালোকে কমেণ্টত ধুনীয়াকৈ লিখি জনাই দিবা অ'কে থেংক ইউ